নমস্কাৰ কথাবাৰ্তাৰ আন এটি অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত হোৱা এগৰাকী মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা এজিপিৰ প্ৰাৰ্থী আৰজুমা পাৰভিন। আৰজুমা পাৰভিন, তোমাক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ কথা বতৰা অনুষ্ঠানটোৱে মোক আমন্ত্ৰণ জনোৱাৰ বাবে। ধন্যবাদ। প্ৰথমে তোমাৰ পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম আৰজুমা পাৰভিন, হাজবেণ্ডৰ নাম ইছমাইল হুছেইন, গাঁও মালেগড় পাৰ্ট 2, ডিষ্ট্ৰিক্ট বঙাইগাঁও। তোমাৰ ডিঙিত ফুলৰ মালা, মানে নিৰ্বাচনত জয়ী হৈছা, অনুভৱ কেনেকুৱা? বিৰাটেই আনন্দিত হৈছোঁ মোক অসম গণ পৰিষদে নিৰ্বাচিত কৰাৰ বাবে। আচ্ছা, এই মুহূৰ্তত তুমি ৰাইজলৈ কি বাৰ্তা দিবা? যিসকলে মোক ভোট দি জয়যুক্ত কৰিছে তেওঁলোকক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু তোমাৰ স্বামী ইয়াত বহি আছে, আমি এতিয়া তেখেতৰ সৈতে কথা পাতিম। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম ইছমাইল হুছেইন, হয়। মোৰ ঘৰ মালেগড় 2য় খণ্ড। মোৰ মিছেছ আৰজুমা পাৰভিন কাউন্সিলৰৰ প্ৰাৰ্থী হিচাপে প্ৰতিনিধিত্ব আগবঢ়াইছিল হয়। এজিপি বিজেপি মিত্ৰ দলৰ পৰা, হয়। আৰু আমাৰ ৰাইজসকলে বিপুল ভোটত জয়যুক্ত কৰি নিৰ্বাচিত কৰিছে। হয়। সেয়ে সকলো ৰাইজ, দলীয় কৰ্মী সকলক আমি আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমাৰ যিখিনি সহায়ৰ প্ৰয়োজন হয়, হয়তো আমি বহু ক্ষেত্ৰত নজনা বস্তু আছে, তেওঁলোকে সহায় কৰিব, সহযোগ কৰিলে আমি নিশ্চয় ভাল পৰামৰ্শ পালে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ, দিহা পৰামৰ্শ দিলে আমি নথৈ আনন্দিত হ'ম। যিহেতু আপোনালোকে এজিপি দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে, বিৰোধীও আছিল খুব শক্তিশালী, এই ক্ষেত্ৰত প্ৰচাৰ কিমান কষ্ট অনুভৱ হৈছিল নেকি প্ৰচাৰত? আমি প্ৰচাৰত কষ্ট অনুভৱ হৈছিল। আমি ৰাজনৈতিক ক্ষেত্ৰত নতুন ওলাইছোঁ, যুৱচাম। মোৰ লগত আছে মোৰ বন্ধু বিল্লাল হুছেইন, হয়। নুৰ হুছেইন, আচ্ছা, চাইফুল ইছলাম, মানে এওঁলোকে আপোনাৰ এই নিৰ্বাচনী কাৰ্যত খুব সহযোগ কৰিছে। তাৰপিছত আৰু বহুত লগৰীয়া আছিল, হয়। তেওঁলোকে উপস্থিত ইয়াতে হ'ব পৰা নাই। হয়। তেওঁলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ ৰাইজসকলক, আমি সেই যুৱচামে ওলাই আহিছোঁ, হয়। সেইখিনি আমাক আদৰি লৈছে, সেইকাৰণে বিশেষকৈ ৰাইজসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি যাতে ৰাইজৰ হৈ কাম কৰিব পাৰোঁ, সেইখিনি বাৰ্তা আমি ৰাইজক দিছোঁ যে আমি নিশ্চয় চৰকাৰী যিখিনি আঁচনি আহে আমি সুকলমে পালন কৰিব পাৰোঁ, সেইখিনি আমি আশা ৰাখিছোঁ। হয়তো আমি সকলোৰ ফালৰ পৰা সহায় সহযোগিতা পাম বুলিও আশা ৰাখিছোঁ। আচ্ছা, বহু নেতাক দেখা যায় ভোট বিচাৰি কেতিয়াবা অপমান বা অপমানিত হয়, তেনেকুৱা কিবা পৰিৱেশ আপোনালোকৰ সৈতে হৈছে নেকি? নাই, আমাৰ মাজত সেনেকুৱা পৰিৱেশত আমি পৰা নাই। আমি যুৱচাম, আমাক সকলোৱে আদৰি লৈছে। হয়। আমাৰ যুৱচামৰ যিটো অৰিহণা সকলোৱে গম পাইছে। হয়তো আমি যি কৰিব পাৰোঁ, যুৱচামে ইচ্ছা কৰিলে সকলোখিনিয়ে কৰিব পাৰোঁ। হয়। সেইটো বেছিকৈ আমাক আগবঢ়াই লৈছে বা আনন্দিত কৰিছে। আমি একগোট হৈছোঁ যুৱচাম। আচ্ছা, বিৰোধীক লৈ আপুনি কি মতামত দিব? এতিয়া চাওক, বিৰোধীটো থাকিবই, হয়নে নাই? আমি বিৰোধী হিচাপে লৈছোঁ যে আমি এগেইনষ্টত আমি কণ্টেষ্ট কৰি আছোঁ, আমি জিকিব লাগে। আমি সেইটো কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ কৰিলে আমাৰ ভাল হ'ব, সেইখিনি আমাৰ হয়তো প্লেন আছিল। আমি ক'ত কেনেকৈ কৰিলে, প্ৰচাৰ কৰিলে আমি কৰিব পাৰিম। হয়তো তাৰ মাজত ভুল ত্ৰুটি হ'ব পাৰে, হয়তো বহুত ঠাইত যাব পৰা নাই। সেই ৰাইজসকললৈ আমি ক্ষমা বিচাৰিছোঁ। হয়তো তেওঁলোকৰ ওচৰত যাব পৰা নাই ঘৰে ঘৰে, সেইখিনি তেওঁলোকে মনক্ষুণ্ণ নহয় আমাক ক্ষমা কৰি দিয়ে যেন, আৰু আমাৰ লগত সদায় সহযোগ কৰে যেন। যিহেতু বিৰোধীয়ে আপোনালোকক ভোট দিয়া নাই, বিৰোধী যিসকলে ছাপৰ্ট আছিল, তেওঁলোকৰ কাৰণে আপুনি কাম কৰিব লাগিব। কাৰণ এখন পঞ্চায়তৰ পৰা যেতিয়া প্ৰতিনিধি নিৰ্বাচিত হয়, সেই প্ৰতিনিধিজন গোটেই পঞ্চায়তৰে উন্নতিৰ হকে কাম কৰিব লাগে। এই ক্ষেত্ৰত আপোনাৰ দৃষ্টিভংগী কেনেকুৱা হ'ব? নিশ্চয়কৈ। এতিয়া বিৰোধী যদিও মৰে বা আমাৰ পঞ্চায়তৰে মানুহ হয়, দলটো বেলেগ বেলেগ হ'ব পাৰে, মানুহটো একে পঞ্চায়তৰ হয়, কিন্তু মই পঞ্চায়তৰ হৈ কাম কৰিম। এতিয়া কোন বিৰোধী কি আছে সেইটো মই চাবলৈ নাযাওঁ। এক কথাত আমাৰ পঞ্চায়তত সৰ্বাংগীন উন্নয়ন হ'ব লাগে, সেইটোৱে মোৰ লক্ষ্য। আপোনালোকৰ পঞ্চায়তত যিহেতু বিভিন্ন ধৰ্মৰ
মানুহ আছে বা ভোটাৰ আছে, কোন কোন ধৰ্মৰ মানুহ আপোনাক বেছি সহযোগ কৰিছে বুলি অনুমান কৰিছে? আমাৰ পঞ্চায়তত সকলো ধৰ্মৰে ধৰ্মাৱলম্বী মানুহেই আছে। আপোনাৰ সকলোৱে আমাক সহায় কৰিছে। হয়তো আজি সেইকাৰণে আমি এইটো নিৰ্বাচনত আমি নিৰ্বাচিত হৈছোঁ। সহায় নকৰিলে আমি নিৰ্বাচন হ'ব নোৱাৰোঁ। আমাক সকলো ভোটাৰ ৰাইজে আমাক নিৰ্বাচন কৰিছে, মই সকলো ৰাইজে আমাক আগবঢ়াই লৈ গৈছে। তো ইয়াত কোনো সন্দেহ নাই। হয়, যিটো উদ্দেশ্য লৈ আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আপোনালোকৰ উদ্দেশ্য সফল হওক। জনস্বাৰ্থৰ হকে কাম কৰক, পঞ্চায়তৰ উন্নতি সাধন কৰক, গাঁও অঞ্চলসমূহ আৰু আগলৈ আগবাঢ়ি যোৱাত সহায় কৰক। এইখিনিয়ে কামনা কৰি আজিৰ এই অনুষ্ঠানটি ইয়াতে সামৰিছোঁ। ধন্যবাদ।